নমস্কাৰ। 11 জুন 2025 বুধবাৰ জগন্নাথ দেৱৰ স্নান যাত্ৰা অনুষ্ঠিত হৈছে। দিনটোত ভগৱান জগন্নাথ তেওঁৰ ডাঙৰ ভাতৃ বলৰাম আৰু ভগ্নী সুভদ্ৰা দেৱীক 108 কলহ অতি চেঁচা পানীৰে গা ধুওৱা হয়। স্নান যাত্ৰাৰ পিছত দেৱতাসকল অৰ্থাৎ ভগৱান জগন্নাথ, বলৰাম আৰু ভগ্নী সুভদ্ৰা দেৱী অসুস্থ হৈ পৰে। প্ৰচণ্ড তেওঁলোকৰ জ্বৰ হয় এইবুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ এই সময়ছোৱাত তেওঁলোকক এটি গোপন কক্ষত ৰখা হয়। এই কক্ষত যাতে কোনো ভক্তই দেখা নেপায় তেনেদৰে ৰখা হয়। এই সময়ছোৱা অনহৰ নামে পৰিচিত। স্নান যাত্ৰাৰ 15 দিনৰ পিছত ৰথ যাত্ৰা অনুষ্ঠিত হ'ব। 27 জুন শুক্ৰবাৰ 12 আহাৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিত ৰথত উঠি ডাঙৰ ভাতৃ বলৰামৰ সৈতে আৰু তেওঁৰ ভগ্নী সুভদ্ৰাৰ সৈতে জগন্নাথ দেৱ মাহীয়েকৰ ঘৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি মাহীয়েকৰ ঘৰ গুচিন্দা মন্দিৰলৈ প্ৰৱেশ কৰিব। তেওঁলোকৰ লগত যাব সহযাত্ৰী হিচাপে অন্যান্য দেৱ-দেৱীও। তেওঁলোকৰ লগত এই সময়ছোৱাত ৰথযাত্ৰাৰ সময়ছোৱাত মহাপ্ৰভুৰ দৰ্শন অতি শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। ভক্তসকলে যদি এই ৰথৰ যাত্ৰাৰ সময়ত ৰথৰ ৰছী টানিব পাৰে তেনেহ'লে জন্ম মৃত্যুৰ চক্ৰৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভ কৰিবলৈ সক্ষম হয়। ৰথযাত্ৰাৰ সময়ত ৰছী টানিলে সম্পূৰ্ণৰূপে পাপ মুক্তি হয় বুলিও কোৱা হয়। এইদৰে তেওঁৰ ৰছী যদি কোনোবাই চুৱেও তেনেহ'লে সম্পূৰ্ণ পাপৰ পৰা মুক্তি লাভ হয়।